বৰ্তমান ম্যানমাৰ, বাংলাদেশ, ভূটান আদিৰ পৰা অসমলৈ চৰাংকৈ ভাং আহে আৰু এই ভাঙৰ প্ৰতি কেজিৰ দাম 10,000 পৰা 12,000 টকা। এতিয়া মন কৰক, যদি এই ভাঙৰ পৰা বাহিৰলৈ যোৱা টকাখিনি ৰাজ্য চৰকাৰৰ হাতত থাকিলেহেঁতেন, আমাৰ অসমতে থাকিলেহেঁতেন, চৰকাৰখনৰ কম লাভ হ'লহেঁতেন নে? নিজে ভাবকচোন। কাৰণ এইখন চৰকাৰৰ ৰাজহ উৎপাদনৰ অন্যতম আহিলা হ'ল মদৰ দোকান, আৰু সেইকাৰণে এওঁলোকে য'তে ত'তে যধে মধে মদৰ অনুমতি দিয়েই আছে। মদৰ ওপৰত নিৰ্ভৰ কৰি চলা চৰকাৰখনে ভাঙৰ খেতি যদি পৰিকল্পিতভাৱে কৰা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰখনৰ লাভ হ'ব। গতিকে এতিয়া আমাৰ পৰামৰ্শটো হ'ল ভাঙৰ খেতি কৰক। যেনেকে অতি ভয়ংকৰ বুলি জনাৰ পিছতো পাম অইলৰ খেতি কৰিবৰ কাৰণে চৰকাৰে বহিৰাগত কোম্পানীক মাটি দিছে, ইয়াৰ বিপৰীতে ভাঙৰতো ঔষধি গুণ আছে, আয়ুৰ্বেদিক গুণ আছে। বিভিন্ন অসুখত ভাং কামত আহে। মোৰ এজন বন্ধুৱে কৈছে, মানে ডায়েবেটিছত বোলে ভাং বিৰাট ভাল। আৰু সেইকাৰণে কৈছোঁ, পাম অইলৰ খেতি কৰিব যিহেতুকে দিব পাৰিছে, ভাঙৰ খেতি কিয় কৰিব দিব নোৱাৰে? ভাঙৰ খেতি কৰিলে বেছি ভালেই হ'ব। ঔষধতো কামত আহিল, মানুহখিনিয়ে চৰাংকে কিনিবও নালাগিল, আৰু ভাঙৰ পৰা যিখিনি টকা, যিখিনি মানে হাজাৰ হাজাৰ কোটি টকা প্ৰতি বছৰত এনেকৈ যদি হিচাপ কৰে, হাজাৰ কোটি টকা বাহিৰলৈ ওলাই যায়, এই টকাখিনি নিজৰে হ'ব, আমাৰে হ'ব, ৰাজ্য চৰকাৰৰ হ'ব। ইয়াৰ ফলত ৰাজ্য চৰকাৰে আৰু ক'ৰবাত আপোনাৰ অভাৰব্ৰিজ বনাব পাৰিব, মেডিকেল বনাব পাৰিব।